হেল্ল' গাইজ, ৱেলকাম টু মাই ভিডিঅ'। আজি যাবলৈ লৈছোঁ আকৌ পাহাৰলৈ। আপোনালোকৰ সেইদিনাখন বস্তিখন দেখুওৱা নহ'ল নহয়, সেয়ে আজি যাবলৈ লৈছোঁ পাহাৰলৈ বস্তিলৈ বুলি। মই ৰখি আছোঁ লগৰটোৰ কাৰণে ৰজাবি চাৰিআলিতে, কিন্তু লগৰটো পোৱাহিয়ে নাই ইমান দেৰি। অকণমান দেৰি পিছত লগৰটো লগ পালোঁ। মই চাৰিআলিত ৰখি আছোঁ তাৰ কাৰণে, সি আকৌ আম পাৰি আছে গছত উঠি। তাৰ আম পাৰি হোৱাৰ পাছত এতিয়া গৈ আছোঁ পাহাৰলৈ বুলি আমি দুটা, আৰু আছে দুটা। অকণমান দেৰি পিছত পাহাৰৰ ওচৰ পাওঁ, সেইকাৰণে চাইকেলখন মানুহৰ আগত থৈ পিনি এতিয়া খোজকাঢ়ি গৈ আছোঁ গোটেই চাৰিটা। পাহাৰৰ বহুতো ওপৰ পালোঁ, এতিয়া বস্তি পাবলৈ হ'লোঁ। পাহাৰৰ ওপৰত এইটো কুঁৱা চাওকচোন, ইমান ওপৰত আছে কুঁৱাটো। মুখখন ধুই লৈছোঁ গৰমৰ কাৰণে, বহুত গৰম পৰিছে, ইমানেই গৰম মানে থাকিবই পৰা নাই। মুখখন ধুই ভাল লাগিলে, পানীখিনি বহুত চেঁচা। অকণমান দেৰি পিছত বস্তি পাওঁহি, মানুহৰ ঘৰত সোমাইছোঁ পানী খাবৰ কাৰণে। পানী খোৱা হোৱাৰ পিছত এতিয়া ওলাই আহিছোঁ ফুৰিবলৈ। এইখনৰ গেটখন বস্তিখনৰ। এয়া হ'ল অলচেৰি বস্তি ভিউ। বস্তিখনতে গীৰ্জাঘৰ এটা আছে, চাওকচোন ইমান ধুনীয়াকৈ ৰং কৰি থৈছে। গীৰ্জাঘৰটোৰ ভিতৰলৈ সোমাই চাওকচোন ইমান ধুনীয়া মৰম লগা কুকুৰটোৱে লগ পালোঁ। এই বস্তিখন 1925তে স্থাপিত হৈছিল, এতিয়া প্ৰায় 100 বছৰ সম্পূৰ্ণ কৰিলে। গীৰ্জাঘৰৰ ভিতৰতে ফটো মাৰি আছে, বহুত ধুনীয়া ধুনীয়া লোকেশ্যন আছে এইবোৰ ফটো মাৰিবলৈ ইয়াত। ফটো মাৰি হোৱাৰ পাছত আমি ইয়াতে অকণমান উঠি আহিলোঁ, চাওকচোন পিছপিনে মোৰ ইমান ধুনীয়া ভিউ, আৰু ঘৰবোৰ ইমান ধুনীয়াকৈ থৈছে সজাই মেলি। আৰু গোটেই গাঁওখন ইমান ধুনীয়াকৈ চাফা কৰি দিছে, লেতেৰা ক'তো। আমি ইয়াতে নামি আহোঁতে ইমান ধুনীয়া ভিউ এটা দেখিলোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। চাওকচোন ইমান ধুনীয়া ভিউ, গোটেই পথাৰখিনি জিলিকি আছে। অকণমান দেৰি পিছত এইকেইটাই আনাৰস পালে, এটা খাই খাই গৈ আছে ঘৰলৈ বুলি। যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।